তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাইছোঁ আৰু এডিআৰই পৰীক্ষা দিব বিচৰা পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ আগন্তুক পৰীক্ষাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব বিচাৰিছোঁ জিকেৰ বিষয়, কিন্তু জিকেৰ কেইটামান প্ৰশ্নৰ উত্তৰ মই দিব বিচৰা নাই। মই ক'ব বিচাৰিছোঁ জিকেৰ প্ৰস্তুতি আমি কেনেকৈ চলাব লাগে আমি কৃতকাৰ্যতা লাভ কৰিবৰ কাৰণে। গতিকে মই প্ৰশ্নৰ উত্তৰ কেইটামানৰ বাবে নহয়, হাউ টু ইনক্ৰিজ আৱাৰ জিকে, এইটো সদায় প্ৰচেষ্টা এটা আমাৰ থাকিব লাগিব হ'লে। গতিকে তাৰ বাবে মই কেইটামান এডিআৰই 22ত অহা প্ৰশ্নই লৈছোঁ উদাহৰণ হিচাপে কেইটামান, কিন্তু পঢ়িম কেনেকৈ বা উত্তৰ কেনেকৈ কৰিম সেই বিষয়ে মোৰ যিটো ধাৰণা সেই ধাৰণাটো মই দিব বিচাৰিছোঁ। আৰু মোৰ বোধেৰে এই পদ্ধতিৰে যদি আমি পঢ়োঁ তেতিয়াহ'লে কৃতকাৰ্যতা 100% থাকিব। গতিকে প্ৰথম প্ৰশ্নটোক লৈ মই উদাহৰণ হিচাপে কৰিব বিচাৰিছোঁ। এইটো আহিছে 2022ত আৰু প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় বা সংলগ্ন হৈ থকা নাই, অৰ্থাৎ বাংলাদেশৰ সীমাক স্পৰ্শ কৰি থকা নাই। অপশ্যন কেইটা দিছে মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰ একো কথা নাই, মই কৈ দিছোঁ উত্তৰটো মণিপুৰ হ'ব আৰু তোমালোকেও নিশ্চয় জানাই। কিন্তু প্ৰত্যেকবাৰতে যদি এইটোৱে প্ৰশ্ন আহে প্ৰতিবাৰতে মণিপুৰ অপশ্যনটো নাথাকিবও পাৰে। গতিকে বাংলাদেশৰ সীমাৰ লগত সংলগ্ন হৈ নথকা ৰাজ্য আৰু নৰ্থ ইষ্টত আৰু আছেনে নাই উত্তৰ পূবত। গতিকে সেই কথাটো জানিবৰ কাৰণে আমি আমাৰ মেপটো আমাৰ মনত থাকিব লাগিব। গতিকে আমি আলোচনাৰ স্বাৰ্থত মই এতিয়া এই মেপটো ইয়াত দিব বিচাৰিছোঁ তোমালোক। মেপত এতিয়া আমি চালে দেখি পাইছোঁ মেপত যে এফালে আমাৰ নৰ্থ ইষ্ট ৰাজ্যসমূহৰ বাওঁফালে আছে বাংলাদেশ আৰু ইফালে সোঁফালে আমি ম্যানমাৰক দেখি পাইছোঁ। গতিকে বাংলাদেশৰ লগত আমাৰ পিংক ৰঙত থকা অসম, মেঘালয়, হ'লে ত্ৰিপুৰা, মিজোৰাম এই গোটেইখিনি লগ লাগি আছে। অকল বাংলাদেশৰ লগত লগ লাগি থকা নাই নাগালেণ্ড আৰু মণিপুৰ। গতিকে এই মণিপুৰ ইয়াত অপশ্যনত দিয়া আছে। কেতিয়াবা সেই অপশ্যনটো যদি দিয়া নাথাকে তেতিয়াহ'লে নাগালেণ্ডকো আমি উত্তৰ হিচাপে আমি লিখিব পাৰোঁ বা অপশ্যন হয়তো নাগালেণ্ড দিয়া থাকিব। গতিকে এনেকৈ আমি মেপটো মনত থ'লে আমি উত্তৰটো দিব পাৰোঁ। কিন্তু এইটো কথা নহয় যে প্ৰতিটো জিকেৰ প্ৰশ্নৰ উত্তৰ আমি এনেকুৱা এটা ছিষ্টেমেটিকেলি পঢ়িব পাৰোঁ, তেনেকুৱা কথা নহয়। তেনেকুৱা ধৰণৰ এটা এক্সাম্পল মই দিছোঁ। কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে? এইটোও 2022ত আহিছিলে এডিআৰই পৰীক্ষাত। এতিয়া অপশ্যন কেইটা দিয়া আছে 1911, 1913, 1907 আৰু 1910। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো জানিবলৈ আমি সেইটো ক'ৰবাত জানিব লাগিব, পাব লাগিব, মুখস্থ কৰিব লাগিব। ইয়াত অবজাৰভেশ্যনৰ কথা নাহে। গতিকে ইয়াৰ এনেই মই কৈ দিছোঁ শুদ্ধ অপশ্যনটো হৈছে 1911 এই অপশ্যনটো। কিন্তু মই ক'ব বিচৰা ধৰণৰ কুৱেশ্যন এইটো নহয়। আৰু এটা আমি এক্সাম্পল হিচাপে প্ৰশ্ন লৈছোঁ। এইটোও এডিআৰই 2022ত আহিছিলে। অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? অপশ্যন দিয়া আছে 4, 5, 6 আৰু 7। গতিকে ইয়াৰ উত্তৰটো জানিবলৈ হ'লে আমি এই ছবিখনলৈ আমি দেখিব লাগিব। এই ছবিখন যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে 5টা আঙুঠি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 5। কিন্তু কথা হ'ল কি, সদায়তো এইটো প্ৰশ্ন নাহিব পাৰে, অলিম্পিকৰ লগত ৰিলেটেড বেলেগ কুৱেশ্যন আহিব পাৰে। ধৰি লৈছোঁ ৰং কেইটা থাকে অলিম্পিকৰ। গতিকে ৰংকেইটা আমি মনত থ'ব লাগিব যে ব্লেক, গ্ৰীণ, ব্লু, য়েল্লো, ৰেড আমি ছবিত দেখি পাই আছোঁ। এতিয়া সেইটো আহিব পাৰে। তাৰ পিছত কথা হ'ল এইখিনি কথাও আমি জানিব লাগিব যে কি কাৰণত 5টা আঙুঠি বা 5টা ৰং দিয়া থাকে। ইয়াৰ উত্তৰ হিচাপে আমি পাৰিব লাগিব বা জানি থ'ব লাগিব যে আমাৰ যি মহাদেশ আছে 7খন মহাদেশ, তাৰ ভিতৰত এখন এণ্টাৰ্কটিকা, তাত মানুহ নাথাকে। গতিকে তাক আমি একো ৰিপ্ৰেজেণ্ট কৰাব নালাগে, যিহেতু অলিম্পিক মানুহৰ খেলৰ প্ৰতিযোগিতা। থাকিলে 6খন মহাদেশৰ ভিতৰত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক একেটা বুলি ধৰা হৈছে। গতিকে 5খন হ'ল। গতিকে আমাৰ যি ইনহেবিটেড কণ্টিনেণ্ট বুলি কোৱা হয়, জনবসতি থকা মহাদেশ, সেইকেইখন হৈছে আফ্ৰিকা, এছিয়া, আমেৰিকাক একেলগে ধৰা হৈছে ইউৰোপ আৰু অচেনিয়া। গতিকে এই 5খন মহাদেশক প্ৰত্যেকটোকে অলিম্পিকত ৰিপ্ৰেজেণ্ট কৰাবৰ কাৰণে 5টা ৰং বা 5টা আঙুঠি এনেকৈ দিয়া হৈছে। ইয়াৰ
এইখিনি আমি জানি থ'ব লাগে কেতিয়াবা ৰঙৰ কথা দিয়া থাকে যে ইয়াত থকা 5ৰ ভিতৰত যিকোনো 3টা ৰং দিলে আৰু এটা ইয়াত নথকা ৰং এটা দিলে ক'ব যে কোনটো ৰং পতাকাখনত নাই গতিকে আমি এই ধৰণে আমি আমাৰ প্ৰস্তুতি আমি চলাব পাৰোঁ তাৰ পিছত আমি আৰু এটা প্ৰশ্ন আলোচনা কৰিব বিচাৰিছো ADRE 22 অহা নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয় অপচন দিছে দিৱালী ওনাম পোঙ্গল আৰু লোহৰী এতিয়া ইয়াৰ ভিতৰত দিৱালী আমাৰ এই উৎসৱবিলাক দুই ধৰণৰ আমি ক'ব পাৰোঁ এটা হ'ল সৰ্বভাৰতীয় পৰ্যায়ত হয় বেছি কৰবাত অলপ কোনোবা ৰাজ্যত অলপ কমকে পালন কৰে কৰবাত বেছিকে উৎসৱটো পালন কৰা হয় এনেকুৱা সৰ্বভাৰতীয় পৰ্যায়ত পালন কৰা উৎসৱৰ এটা হৈছে দিৱালী এনেকুৱাটো প্ৰশ্ন নাহিব ক'ত পালন কৰে কাৰণ যিকোনো ৰাজ্যত প্ৰায়বোৰ ৰাজ্যতে পালন কৰা হয় গতিকে কেৰালাত মাত্ৰ পালন কৰা এটো এই অপচনটো হ'বই নোৱাৰে গতিকে বাকি 3টাত থাকিব লাগিব এই 3টাৰ ভিতৰত ওনাম আৰু পোঙ্গল হৈছে আমাৰ বিহুৰ নিচিনা কৃষিৰ লগত জড়িত এটো উৎসৱ গতিকে আৰু অপচন সি লোহৰী যেটো আছে এটো জানুৱাৰী বা বছৰৰ প্ৰথম আৰম্ভণি কৰি বুলি বুজাবৰ বাবে বা আৰম্ভণি হোৱাৰ উৎসৱ হিচাপে পালন কৰা হয় পঞ্জাবত গতিকে ওনাম আমাৰ শুদ্ধ অপচনটো হ'ব ওনাম কিন্তু আমি জানিব লাগিব যদি ওনামটো কেৰালাত পালন কৰে একে ধৰণৰ উৎসৱ হয় পোঙ্গল এটো ক'ত পালন কৰে তামিলনাডুত কৰে একে ধৰণৰ উৎসৱ বিহু ক'ত পালন কৰে অসমত কৰে গতিকে এতিয়া আমাৰ যেটো শস্য বা খেতিৰ লগত ৰিলেটেড উৎসৱ বেছিকৈ আহে সেইখিনি নিৰ্দিষ্ট এখনকৈ ৰাজ্যত পালন কৰা হয় যেনেকৈ বিহু একমাত্ৰ অসমত পালন কৰা হয় ওনাম তেনেকৈ মুখ্যতঃ কেৰালাত একমাত্ৰও ক'ব পাৰি আৰু পোঙ্গলটো হৈছে তামিলনাডুত তেনেকৈ উৎসৱটো পালন কৰা হয় গতিকে আমি অকল ইয়াৰ এই প্ৰশ্নৰ উত্তৰ ওনাম বুলি জানাতকৈ আমি ইয়াত দিয়া নাই অপচন বিহু আমাৰ কাৰণে সহজ কাৰোবাৰ কাৰণে টান হ'ব সেইটো বুজি পাবলৈ গতিকে আমি পোঙ্গল বিহু এইবোৰ আমি একে ধৰণে প্ৰস্তুতি চলাব লাগিব আৰু এটা প্ৰশ্ন দিছো একেই মেপৰ লগত ৰিলেটেড এটো 2022 আহিছিলে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সৈতে সংলগ্ন নহয় আকৌ আমি মেপলৈ যদি লক্ষ্য কৰো তেতিয়াহলে আমি দেখিম এটা অপচন দিয়া আছে নাগাল্যান্ড সিকিম মিজোৰাম পশ্চিম বংগ আমি এই মেপটোলে আমি যদি চাওঁ অসমৰ লগত নাগাল্যান্ড মিজোৰাম পশ্চিম বংগ লগ লাগি আছে এটো স্পৰ্শ কৰি আছে আমাৰ ৰাজ্যৰ সীমাবোৰ গতিকে একমাত্ৰ স্পৰ্শ কৰি নথকা হৈছে সিকিম মেপত আমি এইখিনিত দেখিবলৈ পাইছো অৰ্থাৎ আমাৰ পশ্চিম বংগ সিকিম আৰু অসমৰ মাজত ঘুমাই আছে এই এৰিয়াটোত পশ্চিম বংগৰ হয় একেবাৰে মিহি পাতল অঞ্চলটো গতিকে সিকিমে অসমৰ লগত পোনপটীয়াকৈ স্পৰ্শত নাই সীমাটো তেনে ধৰণে আমি আৰু এটা প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছো প্ৰশ্নটো এতিয়ালৈকে অহা নাই কিন্তু একেই মেপৰ লগত ৰিলেটেড আৰু হেতু হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ সীমাই তিনিখন দেশৰ সীমাক স্পৰ্শ কৰি আছে Which Indian state share international boundaries with 3 countries? Option দিছে কেৰালা, সিকিম, জম্মু এণ্ড কাশ্মীৰ আৰু পঞ্জাব। এতিয়া আমি এই ভাৰতৰ মেপ আমি যদি লক্ষ্য কৰো মেপখনত তেতিয়াহলে আমি তিনিখন দেশক স্পৰ্শ কৰি থকা আমি ৰাজ্যবোৰ পাই যাম গতিকে আমাৰ এইখিনিতে আছে একদম সৰুকে সিকিমে কাক স্পৰ্শ কৰিছে এইফালে নেপালক কৰিছে আকৌ সোঁফালে এইফালে ভুটানক কৰি আছে আৰু ওপৰ পিনে চাইনাক কৰি আছে গতিকে সিকিম অপচনটো আমাক দিয়া আছে গতিকে ইয়াৰ উত্তৰটো হ'ব সিকিম এতিয়া এই মেপৰ আধাৰত মই আৰু এটা প্ৰশ্ন কৰি দিছো ভাৰতৰ কেইখন ৰাজ্যই তিনিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে অৰ্থাৎ এখনটো আমি সিকিম পালোই তিনিখন দেশ অৰ্থাৎ নেপাল ভুটান আৰু চাইনাক এই এৰিয়াটোত তিনিখন দেশক স্পৰ্শ কৰি আছে আৰু কেইখন দেশ আছে ৰাজ্য আছে হলে আমাৰ ৰাজ্য ভাৰতৰ ৰাজ্য বুলি ক'লে কোন কিখন আছে এইখিনিত ওয়েস্ট বেংগল আছে বাংলাদেশ নেপাল আৰু ভুটানক স্পৰ্শ কৰি আছে তেনেকৈ অৰুণাচল প্ৰদেশে কাক কৰিছে ওপৰৰ ফালে চাইনাক কৰিছে এইফালে ভুটানক কৰিছে বাওঁফালে আকৌ সোঁফালে ম্যানমাৰক কৰি আছে গতিকে আমি একেখিনি কথা কেইখন ৰাজ্যই
তিনিখন আন্তঃৰাষ্ট্ৰীয়, দুখনক আৰু বেছিয়ে কৰি আছে। গতিকে তিনিখন আন্তঃৰাষ্ট্ৰীয় সীমাকে স্পৰ্শ কৰিছে ইয়াত দিয়া অপশ্যনৰ ভিতৰত তিনিখন ৰাজ্যই, আৰু সেই ৰাজ্য তিনিখন হৈছে ছিকিম, ৱেষ্ট বেংগল, অৰুণাচল। গতিকে আমাৰ কেতিয়াবা কুৱেশ্যনটো ছিকিমক লৈ আহিব, কেতিয়াবা ৱেষ্ট বেংগলক, কেতিয়াবা অৰুণাচলক লৈ আহিব পাৰে। গতিকে এই ধৰণে আমি মেপত থকাৰ পৰা আমি বিভিন্ন ৰাজ্যৰ প্ৰাসংগিক প্ৰশ্নসমূহক, কেতিয়াবা নদীৰ প্ৰাসংগিক প্ৰশ্নসমূহক, তাৰপিছত আকৌ কেতিয়াবা উৎসৱৰ লগত ৰিলেটেড প্ৰশ্নবিলাক আহে। গতিকে সেইবিলাক প্ৰশ্নৰ উত্তৰ কৰিবলৈ হ'লে আমি অকল এটা প্ৰশ্ন লৈ তাৰ উত্তৰ কি হ'ব সেইবোৰ বিচাৰি ফুৰিলে আমি আচলতে মানে কৃতকাৰ্য হ'ব নোৱাৰিম। অলপ বহল দৃষ্টিভংগীৰে সম্পূৰ্ণকৈ আমি তাৰ লগত সেই ছবিটোৰ লগত, সেই মেপৰ লগত, সেই উৎসৱৰ লগত ৰিলেটেড বা নদীৰ লগত ৰিলেটেড সম্পূৰ্ণ কথা আমি যদি অধ্যয়নৰ হিচাপত যদি কৰোঁ তেতিয়াহ'লে আমি কৃতকাৰ্য নিশ্চয় হ'ম। এইখিনিকে কৈ মই আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ।